এতিয়া এইকেইদিন মই পলিটিকেল নকৰোঁ, কিন্তু এই যে শংকৰদেৱ কলাক্ষেত্ৰত লুঙি লগাম বুলি ক'লে, চৰকাৰ আহক, চেয়াৰমেন আলী জেলত যাব আৰু ওলাবই নোৱাৰিব। अरे भैया क्या जेल में भराएंगे? सरकार आहिले भराबे। इटे कार सरकार? इटे মই सरकार चलाई आछिने? इटे कांग्रेसे सरकार चलाई आछिने? এইকেইদিন পলিটিকেল নকৰোঁ, কাৰণ ভোট বেছি পাব তেওঁ এইবিলাক কৰিলে, কিন্তু বাট হিজ প্লেচ উইল বি ইন জেইল। মই কোৱাৰ্টাৰৰ পৰা যাতে ওলাব নোৱাৰোঁ, এতিয়াই কৰক। সুযোগ কিয় দিয়ে? জেলত ভৰাই থাকক, মই আৰু MLA হ'ব নোৱাৰোঁ। কলাক্ষেত্ৰত লুঙি লগাম বুলি কোৱাটো এইটো একচেপ্টেবল নহয়। যে মিয়া সংগ্ৰহালয় যদি স্থাপন হয়, তেতিয়াহ'লে ইয়াৰ এটা নামকৰণ কৰিব লাগিব। নামকৰণটো মিয়া সংগ্ৰহালয় হওক। আপোনালোকে ৰাজনীতি কৰিব খুজিছে, প্ৰথমে চিধাই উলিয়াই দিলে মিয়া মিউজিয়াম। ৱেৰ ইজ মিয়া মিউজিয়াম হিয়াৰ? ৱেৰ ইজ মিয়া মিউজিয়াম ইন দ্য ৰেজলিউশ্যন? যিবোৰ ঠাই গৰম, তাৰ কাৰণে এটা খুব কমফৰ্টেবল সাজপাৰ। অসমত কি লুঙি পিন্ধা দুখনীয়? আইনমতে, সংবিধান মতে দুখনীয়। তেওঁ যথেষ্ট বুদ্ধিমান, মই জানো, যথেষ্ট চতুৰো, কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল যে তেওঁ অসমৰ গোটেই 3.5 কোটি মানুহক তেওঁ বুৰ্বক বুলি ভাবে। ন্যায়পালিকা আৰু কাৰ্যপালিকা বেলেগ বেলেগ। তেওঁ হ'ল কাৰ্যপালিকা। তেওঁ কেনেকৈ সিদ্ধান্ত ল'লে জেলত ভৰাম? কোনে দিলে তেওঁক জুডিচিয়াৰী পাৱাৰ? মই তেওঁক প্ৰশ্ন কৰিছোঁ, মিয়া মানুহ ভাৰতীয় হয়নে নহয়? যদি ভাৰতীয় হয়, তেওঁ অসম ভাৰতৰ যিকোনো ঠাইৰ পৰা নিৰ্বাচন খেলাৰ তেওঁৰ সংবিধান প্ৰদত্ত অধিকাৰ আছে। আপোনালোকে 5 বছৰ শাসন কৰিলে, মোদীয়ে 7 বছৰ আছে। সংবিধান সংশোধন কৰি এই মানুহৰ গোটেই নাগৰিকত্ব কাটি দিয়ক না ভাই। হিটলাৰৰ নিচিনা যদি কৰিবলৈ মন আছে, তেওঁলোকক গেট চেম্বাৰত ভৰাই তেওঁলোকক মাৰি পেলাওক। মই উচ্চাৰণ কৰিছোঁ, য়েছ আই এম এ মিয়া। আপোনালোকে তুচ্ছাৰ্থত ব্যৱহাৰ কৰে। য়েছ আই এম এ মিয়া, আই এম এ অসমীয়া। ৱেৰ ইজ দ্য হাৰ্ম? তেওঁলোকে কৈ দিছে যে আগন্তুক 2021 যি বিধানসভা নিৰ্বাচন আছে, এজনো মিয়া বিধায়ক জিকি আহিব নোৱাৰিব বুলি কৈছে। সংবিধান প্ৰদত্ত অধিকাৰ, এইবোৰতো কথাডোল বুজোৱা, এইবোৰ এমটি ভেছেল চাউণ্ডছ মাছ কৰক নাখায়। আই চেলেঞ্জ। নমস্কাৰ, মোৰ লগত আছে বিধায়ক চেয়াৰমেন আলী ডাঙৰীয়া আৰু মিয়া সংগ্ৰহালয় প্ৰসংগ ইতিমধ্যে ৰাজ্যত তোলপাৰ লগাই আছে। আৰু হিমন্ত বিশ্বই কালি সংবাদমেলযোগে কেইটামান অভিযোগ উত্থাপন কৰিছে তেওঁৰ বিৰুদ্ধে। শংকৰদেৱ কলাক্ষেত্ৰত লুঙি লগাম বুলি কৈছে। চৰকাৰ যদি আহে, পুনৰ বিজেপি চৰকাৰ আহে, তেতিয়া আপোনাক জেলত ভৰাই থ'ব আৰু কেতিয়াও আপুনি জেলৰ পৰা ওলাব নোৱাৰিব। আপুনি কি ক'ব বিচাৰিব? মই অলপ বেকগ্ৰাউণ্ড ক'ব লাগিব। চৰকাৰে যিটো প্ৰস্তাৱ বিধানসভাৰ স্থায়ী সমিতিত, তাত কোনো মিয়া মিউজিয়াম বুলি কথা নাই। মিয়াটো বিজেপিয়ে টুইষ্ট কৰি পেলাই ৰাজনীতি কৰিব খুজি আছে। মোৰ যিখন চিঠি মিউজিয়াম ডাইৰেক্টৰলৈ দিয়া, তাতো ক'তো মিয়া মিউজিয়াম বুলি লিখা নাই। তেওঁলোকে আননেচেচাৰী, অনাহকত মিয়া মিউজিয়াম, মিয়া শব্দটো টানি আনিছে। মোৰ এটা ফেচবুক পষ্টত মই এটা ব্যক্তিগত অপিনিয়ন দিছিলোঁ। তেওঁলোকে চৰকাৰী ডকুমেণ্টৰ ওপৰত ৰিলাই কৰিব লাগে। তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে স্পষ্ট কৰক যে ইয়াত যিটো প্ৰস্তাৱ আছিলে, চহৰ চাপৰিৰ মানুহৰ কলা কৃষ্টি সংস্কৃতি কাৰণে সংগ্ৰহালয় স্থাপন কৰিব লাগে, প্ৰাইমাৰী কথা তেওঁ স্পষ্ট কৰক। এই প্ৰাইমাৰী যদি তেওঁলোকে য়েছ কয় যে আমি স্থাপন কৰিম, তেতিয়া আহিব স্থান নিৰ্ধাৰণ, তেতিয়া কলাক্ষেত্ৰ হ'ব নে মিউজিয়াম হ'ব, সেইটো কথা আহিব। থাৰ্ড আহিব নামকৰণ। তেওঁলোকে গৌণ বিষয় লৈ পেলাই ৰাজনীতি কৰিব খুজিছে। চৰকাৰে এতিয়াও স্পষ্ট কৰক যে তেওঁলোকে আচলতে এই চহৰ চাপৰি কলা কৃষ্টি সংস্কৃতি কাৰণে সংগ্ৰহালয় স্থাপন কৰিব নাই। আৰু এই প্ৰস্তাৱ লোৱা যদি ভুল হৈছে, তেতিয়াহ'লে তেওঁলোকক মই অনুৰোধ কৰিম যে আপোনালোকৰ 10জন সদস্যই, চেয়াৰমেন আপোনালোকৰ, তেওঁলোকৰ ওপৰত কিয় আজিলৈ ব্যৱস্থা লোৱা হোৱা নাই? তেওঁলোকৰ ওপৰত প্ৰথমে ব্যৱস্থা লওক। আপোনালোকে বিধানসভাত পাৰিত কৰিছিলে সকলোৰে উপস্থিতিত, কিয় আপোনালোকে বিধানসভাত অবজেকশ্যন নকৰিলে? প্ৰথম কথা। দ্বিতীয় কথা, ইয়াতে মোৰ চৰকাৰী চিঠিত কোনো ধৰণৰ কি ৰাখিব লাগিব নালাগিব সেইবোৰ কথা একো নাই। মই কৈছোঁ যে যিটো প্ৰস্তাৱ লোৱা হৈছিলে, সেই প্ৰস্তাৱটো কাৰ্যকৰী কৰিব লাগে সোনকালে। এতিয়া কথা হ'ল, আজিৰ পৰা 3 দিন আগত নিউজ লাইভৰ সাংবাদিক মোৰ তাত মন্দিয়া ঘৰত গৈছিলে। তেওঁলোকে সুধিলে যে এই মিয়া মিউজিয়ামত বা আপুনি যিটো মিয়া মিউজিয়াম কৈছে, কি ৰাখিব? মই প্ৰত্নতত্ত্ববিদ নহয়, মিউজিয়ামৰ এক্সপাৰ্ট নহয়,
সাধাৰণ এজন ৰাজনীতিবিদ, সাধাৰণ মানুহ হিচাপে যি মোৰ সাধাৰণ জ্ঞান তাৰে মই কৈছিলোঁ যে বিভিন্ন কথা কৈছিলোঁ যে তেওঁলোকৰ 50বিধ অতি ৰিচ পিঠা পনা আছে, তেওঁলোকৰ পিণ্ড নুৰণ, তেওঁলোকৰ ঘৰ সজা পদ্ধতি, তেওঁলোকৰ নাও খেল, তেওঁলোকৰ লাঠিবাৰী খেল, তেওঁলোকৰ খেতি কৰা পদ্ধতি, তেওঁলোকৰ কিবা গান টান কিবা আছে নেকি, তেওঁলোকে সেইখিনি বস্তু সংৰক্ষণ কৰিব পৰা যথেষ্ট সমল আছে বুলি ভাবোঁ। তেতিয়া নিউজ লাইভৰ সাংবাদিকে মোক প্ৰশ্ন কৰিছিল যে পিণ্ড নুৰণত কি বুজায়, পিণ্ড নুৰণ মানে আপুনি কি বুজায়, মিয়া মানুহে কি পিন্ধে, তথাকথিত মিয়া মানুহখিনিয়ে চৰ্চা কৰি মানুহখিনি কি পিন্ধে। তেতিয়া মই কৈছিলোঁ যে এইটোতো আপোনালোকে জানেই, লুঙি বা শাৰী বা কুৰ্তা পাইজামা এনেকুৱা ধৰণৰ আজিকালি আপোনাৰ আমাৰ মহিলাসকলে তেওঁলোকে বিভিন্ন ধৰণৰ আধুনিক পোচাক পিন্ধে। এতিয়া মিউজিয়ামৰ যিসকল এক্সপাৰ্ট কমিটিয়ে সিদ্ধান্ত ল'ব যে এই সংস্কৃতি কলাকৃষ্টি সংস্কৃতিৰ ভিতৰত কোনকেইটা আইটেম মিউজিয়ামত থ'ব পৰা যায়, কোনকেইটাই বৃহত্তৰ অসমীয়া সংস্কৃতিক সমৃদ্ধিশালী কৰিব, তেওঁলোকে ডিচিজন ল'ব। তেওঁলোকে আৰু এই যে 50বিধ পিঠা পনা ক'লোঁ, অমুক তমুক ক'লোঁ, সেইবোৰ কিয় তেওঁলোকে নক'লে? মই ডিচিজন দিম নেকি? মই ডিচিজন দিয়া হ'লে এই কাগজখনত লিখি দিলোঁহেঁতেন অমুক আইটেম সংৰক্ষণ কৰক। সেইটো মই ক'ব নোৱাৰোঁ, কাৰণ দেয়াৰ ইজ এ এক্সপাৰ্ট কমিটি, দেয়াৰ ইজ এ ডিপাৰ্টমেণ্ট। হোৱাট দ্য ডিপাৰ্টমেণ্ট ইজ ফৰ? মিউজিয়াম ডাইৰেক্টৰেট অফ মিউজিয়াম, তেওঁৰ কাম কি? এইটো কাম MLA নহয়। তেওঁলোকে গোটেই চালি জাৰি চাই, আৰু মই জনাত এই মিউজিয়াম স্থাপন কৰিবলৈ ডাইৰেক্টৰেট অফ মিউজিয়ামে এটা কনচেপ্ট নোট ইতিমধ্যে চৰকাৰলৈ পঠিয়াইছে। তাত তেওঁলোকে বিস্তৃতভাৱে লিখি দিছে কি কি সংৰক্ষণ কৰিব লাগে নালাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, আপুনি চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী, সেই কনচেপ্ট নোটত ক'ৰবাত লুঙিৰ কথা আছে নেকি? আপোনালোকৰ ৰাজনীতি কৰিবলৈ ভৰিৰ তলৰ এতিয়া মাটি নাই, এতিয়া আননেচেচাৰী কিছুমান কথা টানি আনি পেলাই আপোনালোকে ৰাজনীতি কৰিব খুজিছে। প্ৰথমে চিধাই উলিয়াই দিলে মিয়া মিউজিয়াম। হুৱেৰ ইজ মিয়া মিউজিয়াম হিয়াৰ? হুৱেৰ ইজ মিয়া মিউজিয়াম ইন দ্য ৰেজলিউশ্যন? ইট ৱাজ মাই পাৰ্চনেল অপিনিয়ন। চৰকাৰী প্ৰস্তাৱটোক তেওঁ ইগন'ৰ কৰি পেলাই, অৱজ্ঞা কৰি পেলাই, মোৰ চৰকাৰী চিঠিখনক অৱজ্ঞা কৰি পেলাই তেওঁলোকে গোটেই ঘটনাটোক লৈ পেলাই মেৰুকৰণৰ এটা লেতেৰা ৰাজনীতি কৰিব খুজিছে বুলি মই ভাবোঁ। নহয়, তেওঁ ঠিকে কৈছে যে আপুনি ঠিকে কৈছে যে ইয়াত চৰ চাপৰিত যিখিনি বস্তু আছে বা চৰ চাপৰিত যিসমূহ জনজাতি আছে তেওঁলোকৰ কৃষ্টি সংস্কৃতিখিনি সংৰক্ষণ কৰিব লাগে। কিন্তু আপুনি আমাৰ আগতো কৈছিলে যে মিয়া সংগ্ৰহালয় লাগে বুলি কৈছিলে, স্পষ্টকৈ কৈছিলে। আপোনালোকে গো বাই দ্য ৰেকৰ্ডছ, প্ৰস্তাৱত ক'তো মিয়া সংগ্ৰহালয় নাই, মোৰ চিঠিখনত কোনো মিয়া সংগ্ৰহালয় নাই। যেতিয়া চৰকাৰে সিদ্ধান্ত ল'ব, যদিহে লয় যে এটা সংগ্ৰহালয় স্থাপন কৰা হ'ব, তেতিয়া আহিব স্থান নিৰ্ধাৰণৰ কথা। কমিটিৰ ৰিকমেণ্ডেশ্যন কলাক্ষেত্ৰ হ'ব পাৰে, কলাক্ষেত্ৰ নহয় ষ্টেট মিউজিয়ামো হ'ব পাৰে, কিন্তু আমাৰ ৰিকমেণ্ডেশ্যন এইটো মোৰ ব্যক্তিগত অভিমত যে কলাক্ষেত্ৰতেই হওক। মই অকলে ক'লে নহ'ব নহয়, আৰু বহুত মানুহ আছে, ষ্টেক হোল্ডাৰ আছে। থাৰ্ড কথাটো মোৰ ব্যক্তিগত অভিমত যে অসমত চৰ্চাপৰিত থকা এই 70-80 লাখ মানুহক যিহেতু অতীজৰে পৰা প্ৰায় 4টা দশক 40 বছৰ তেওঁলোকক মূলসুঁতিৰ একাংশ মানুহে একাংশ সংগঠনে ইমান দিনে তুচ্ছ তাচ্ছিল্য কৰি মিয়া বুলি তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰিছিলে। আৰু এই মিয়া শব্দটোৰে যিহেতু প্ৰায় এই তুচ্ছ তাচ্ছিল্য কৰা গোটেই সম্প্ৰদায়টোকে বুজায়, আজি এটা মানে মেইন ষ্ট্ৰীমৰ মানুহে এইটো প্ৰায় একচেপ্ট কৰি লৈছে, হোমেন বৰগোহাঁইৰ কিতাপতো আছে। চ' এইটো মোৰ ব্যক্তিগত অভিমত যে এই মিয়া সংগ্ৰহালয় যদি স্থাপন হয় তেতিয়াহ'লে ইয়াৰ এটা নামকৰণ কৰিব লাগিব, নামকৰণটো মিয়া সংগ্ৰহালয় হওক। দ্যাট ইজ মাই পাৰ্চনেল অপিনিয়ন, এইটো কোনো দলীয় অপিনিয়ন নহয়। আৰু এটা কথা তেওঁ কৈছে যে শংকৰদেৱ কলাক্ষেত্ৰত লুঙি লগাম বুলি কোৱাটো নট একচেপ্টেবল। মই ক'লোৱে এটা কথা কিমানবাৰ ক'ম, লুঙি মোৰ এই চিঠিখনত আছেনে? মই এই প্ৰস্তাৱটোত লুঙি আছেনে? তেওঁলোকৰ সাংবাদিকক সোধত মই লুঙি বুলি কৈছিলোঁ নেকি? মই কৈছিলোঁ ঘৰ সজাৰ পদ্ধতি, মই পিঠা পনা, নাও খেল, লাঠিবাৰী খেল, পিণ্ড নুৰণ বুলি কওঁতে কি পিন্ধে তাত অকল লুঙি বুলি কোৱা নাই, বিভিন্ন কথা কৈছোঁ। আৰু এইটো সিদ্ধান্ত ল'ব এক্সপাৰ্ট কমিটিয়ে। দ্বিতীয় কথাটো হ'ল যে মানুহ ৰাজনীতিৰ কাৰণে ইমান তললৈ নামিব নালাগে। প্ৰথমে সংগ্ৰহালয়টো গৌণ কৰা হ'ল, স্থাপন হ'বনে নাই তাৰ বিষয়ে কোনো স্পষ্টীকৰণ নাই। স্থান গৌণ কৰা হ'ল, স্থাপন হ'ব নাই সিদ্ধান্ত হোৱাৰ পিছত স্থান হ'ব। স্থান লৈ পেলাই তেওঁলোকে হুলস্থুল আৰম্ভ কৰিছে। মই দি এটা ব্যক্তিগত অভিমতৰ কাৰণে তেওঁলোকে হুলস্থুল কৰিছে। আৰু যি কালচাৰেল আইটেম
তেওঁলোকৰ চৰকাৰে ডাইৰেক্টৰেট অফ মিউজিয়ামক সোধক কি ৰাখিব লাগিব নালাগিব। আৰু থাৰ্ড এটা কথা, হোৱাই লুঙি ইজ চ' এলাৰ্জিক। লুঙি ৰাখিব লাগে নালাগে এক্সপাৰ্ট কমিটিয়ে সিদ্ধান্ত ল'ব। কিন্তু মোৰ প্ৰশ্ন হ'ল, লুঙিটোৰ নাম শুনিলে সকলোৱে হাত জাপ মৰাৰ কাৰণ কি? লুঙি কিবা অপবিত্ৰ বস্তু নেকি? লুঙি অকল মিয়াসকলে পিন্ধে নেকি? লুঙি অসমৰ চাউথ ইণ্ডিয়াৰ বহু মানুহে পিন্ধে, শ্ৰীলংকাত পিন্ধে, বহু ঠাইত, আনকি ছিংগাপুৰত লুঙি পিন্ধে। এইটো এটা মানে গৰমত, যিবোৰ ঠাই গৰম তাৰ কাৰণে এটা খুব কমফৰ্টেবল সাজপাৰ। অসমত কি লুঙি পিন্ধা দুখনীয়? আইনমতে, সংবিধান মতে দুখনীয়। এৰেষ্ট কৰক না ভাই, এনেই আননেচেচাৰী গোৱাল গেলি কিয় দিয়ে থাকে? এতিয়া আৰু তেওঁলোকৰ ৰাজনৈতিক ইছ্যু নাই। সৰু সুৰা কথালৈ হিমন্ত বিশ্ব শৰ্মাই এতিয়া অসমৰ মানুহৰ ওচৰত হাঁহিয়াতৰ পাত্ৰ হৈছে। তেওঁ আপোনাক জেলত ভৰাই থ'ম বুলি কৈছে চৰকাৰ আহিলে। আৰে ভাইয়া কিয়া জেল মে ভৰায়েংগে? চৰকাৰ আহিলে ভৰাব। এতিয়া কাৰ চৰকাৰ? এতিয়া মই চৰকাৰ চলাই আছোঁ নে? এতিয়া কংগ্ৰেছে চৰকাৰ চলাই আছেনে? এতিয়া তেওঁলোকৰ কেন্দ্ৰত 2/3 মেজৰিটি তেওঁলোকৰ চৰকাৰ আছে। তেওঁলোকৰ চৰকাৰ অসমত আছে। তেওঁ অসমৰ প্ৰভাৱশালী মন্ত্ৰী, চৰকাৰৰ 7 মাহ আছে। শ্বেৰমানক এৰেষ্ট কৰিবলৈ 7 মাহ কিয় অপেক্ষা কৰিব লাগে? তেতিয়া আৰু দিগদাৰী হ'ব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ গঠন কৰিব পাৰিব নাই তেওঁলোকে সেইটো সন্দেহৰ আৱৰ্তত কিয় এইদৰে মানুহক বুৰ্বক বনায়? অসমৰ 3.5 কোটি মানুহক তেওঁ যথেষ্ট বুদ্ধিমান মই জানো, যথেষ্ট চতুৰো। কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল যে তেওঁ অসমৰ গোটেই 3.5 কোটি মানুহক তেওঁ বুৰ্বক বুলি ভাবে। মই চেলেঞ্জ কৰিছোঁ, আজিয়ে কৰক না ভাই, কালিও চেলেঞ্জ কৰিছোঁ। মই কোৱাৰ্টাৰৰ পৰা যাতে ওলাব নোৱাৰোঁ, এতিয়াই কৰক। সুযোগ কিয় দিয়ে? জেলত ভৰাই থাকক। মই আৰু MLA হ'ব নোৱাৰোঁ। মই যদি আইন কিবা ভংগ কৰিছোঁ, যদি কিবা সংবিধানৰ কিবা ভংগ কৰিছোঁ, আজিয়ে কৰক। ছেকেণ্ড, তেওঁ যেন অধিবক্তা, মোৰ আইনৰ জ্ঞান নাই। আমি জানো এক্সিকিউটিভ আৰু জুডিচিয়াৰী, ন্যায়পালিকা আৰু কাৰ্যপালিকা বেলেগ বেলেগ। তেওঁ হ'ল কাৰ্যপালিকা। তেওঁ কেনেকৈ সিদ্ধান্ত ল'লে জেলত ভৰাম? কোনে দিলে তেওঁক জুডিচিয়াৰী পাৱাৰ? এইবোৰ পাতল কথা কৈ পেলাই অসমৰ মানুহক বুৰ্বক বনোৱাটো বাদ দিয়ক। আপোনালোকৰ চৰিত্ৰ ওলাই পৰিছে। পিঁয়াজ আজি 200 টকা কিলো, কেঁচা জলকীয়া আজি 200 টকা কিলো। না কোনো মানুহক আপোনালোকে এমপ্লয়মেণ্ট দিব পৰা নাই। যিমানেই ঢাক ঢোল বজাই আপোনালোকে ইণ্টাৰভিউ পাতিছে, সকলোতে কেলেংকাৰী, লাখ লাখ কোটি কোটি টকাৰ কেলেংকাৰী। এইবোৰ কথা গাপ দিবলৈ আপোনালোকে আৰু ইছ্যু বিচাৰি নাপালে। মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ যি সামগ্ৰিক ব্যৰ্থতা, তাৰ কাৰণে এই বিজেপিৰ চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাই এতিয়া হতাশাগ্ৰস্ততাত ভুগিছে। সেইকাৰণে ব্যক্তিগত আক্ৰোশৰ বলি কৰি লৈছে মোক। আৰু এটা প্ৰশ্ন সুধিছে যে কোনখন সংবিধানে কৈছে যে কোনোবা মিউজিয়ামত নীলা ৰঙি ৰাখিব লাগে? আপোনাক প্ৰশ্ন কৰিছে তেওঁ সংবাদমেলত। নাই, তেওঁক মই প্ৰশ্ন কৰিছোঁ যে নীলা ৰঙি ৰাখিব লাগে নে লুঙি ৰাখিব লাগে নে লাঠিবাৰী ৰাখিব লাগে নে নাও খেল ৰাখিব লাগে? সেইটো ডিচাইড কৰাৰ কাৰণে মই কোন, তেওঁ কোন? তেওঁ ডিচাইড কৰিব নোৱাৰে, ময়ো ডিচাইড কৰিব নোৱাৰোঁ। হি ইজ নট দি অথৰিটি, আই এম নট দি অথৰিটি। অথৰিটি এক্সপাৰ্ট যিসকল আছে, এন্থ্ৰপলজিষ্ট আছে, মিউজিয়ামৰ ওপৰত এক্সপাৰ্ট আছে, সংস্কৃতি স্কলাৰ আছে, দে উইল ডিচাইড। হু ইজ হিমন্ত বিশ্ব শৰ্মা টু ডিচাইড? হু ইজ শ্বেৰমান আলী টু ডিচাইড? It will be decided by the expert committee. আৰু এটা কথা কৈছে যে বটদ্ৰৱা সমষ্টি আগন্তুক দিনক নন মিয়া সমষ্টি হিচাপে গঢ়ি তুলিব তেওঁ কৈছে। মই তেখেতক প্ৰশ্ন কৰি চাওক, এফালেদি তেওঁলোকে মিয়া নামটো গোটেই অসমত এটা এলাৰ্জিক হিচাপে প্ৰচাৰ কৰি আছে, অথচ তেওঁলোকৰ মুখেৰে অনৰ্গল ওলাই আছে মিয়া মিয়া মিয়া। মই তেওঁক প্ৰশ্ন কৰিছোঁ, মিয়া মানুহ ভাৰতীয় হয়নে নহয়? যদি ভাৰতীয় হয়, তেওঁ অসম ভাৰতৰ যিকোনো ঠাইৰ পৰা নিৰ্বাচন খেলাৰ তেওঁৰ সংবিধান প্ৰদত্ত অধিকাৰ আছে। হিমন্ত বিশ্ব শৰ্মাই স্পষ্টীকৰণ দিয়ক তেওঁলোক ভাৰতীয় হয়নে নহয়। মই সেই মিয়া জনগোষ্ঠীৰ যদি বিধায়ক হ'ব পাৰোঁ, সেই মিয়া জনগোষ্ঠীৰ মানুহে কিয় সংবিধান প্ৰদত্ত সকলো আন অধিকাৰ নাপাব? যদিহে তেওঁলোক ভাৰতীয় নহয়, যদি এই মিয়া মানুহ চৰ্চাপৰি থকা মানুহ ভাৰতীয় নহয়, তেতিয়াহ'লে তেওঁলোকৰ চৰকাৰ আছে দেখোন। ইয়াতেও তেওঁলোকৰ চৰকাৰ আছে। এই 5 বছৰ কিয় শুই থাকিলে? এতিয়া ইলেকশ্যনৰ আগত এইবোৰ ফুংফাং কথা লৈ পেলাই তেওঁলোকে লেতেৰা ৰাজনীতি কৰিব খুজি আছে। লাজ পাব লাগে আচলতে। মই নিজে লজ্জিত। অসমৰ ৰাজনীতিৰ যিটো এটা ষ্টেণ্ডাৰ্ড, সেই ষ্টেণ্ডাৰ্ড বহুত তললৈ তেওঁলোকে লৈ গ'ল আৰু তললৈ নিনিব। আৰু অসমৰ মানুহক ইমান বুৰ্বক বুলি নাভাবিব। বিদেশী যদি হয় খেদি দিয়ক না ভাই,
প্ৰথমে স্পষ্টীকৰণ কেইজন বিদেশীকে দিলে স্পষ্টীকৰণ দিয়ক আপোনালোকে 5 বছৰ শাসন কৰিলে মোদীয়ে 7 বছৰ আছে 2/3 মেজৰিটি তাকো ইচ্ছা কৰিলে সংবিধান সংশোধন কৰিব পাৰে সংবিধান সংশোধন কৰি এই মানুহৰ গোটেই নাগৰিকত্ব কাটি দিয়ক না ভাই হিটলাৰৰ নিচিনা যদি কৰিবলৈ মন আছে তেওঁলোকক গেট চেম্বাৰত ভৰাই তেওঁলোকক মাৰি পেলাওক কোনে বাধা দিছে আন্তৰ্জাতিক বিশ্ব গোটেই বিশ্বই যদি এলাও কৰে গোটেই বিশ্বই যদি গৰিহণা নিদিয়ে যদি আপোনাৰ আন্তৰ্জাতিক আইনে এলাও কৰে ডু ইট মোদী দেখোন আন্তৰ্জাতিক নেতা হ'বলৈ গৈ আছে গোটেই বিশ্বক বুজাওক যে আমি মিয়াখিনিক মাৰি দিয়ক হু হেজ প্ৰিভেণ্টেড দেম মই এজন বিৰোধী MLA কেনেকৈ বাধা দি আছোঁ এইবোৰ আবুল তাবুল বকি লাভ নাই তেওঁলোকৰ ভৰি তলৰ মাটি গুচি গৈছে নিৰ্বাচনত বেয়াকৈ মুখ থেকেচা খাব মূল্য এতিয়া আমাৰ এজন সদস্যই কৈছে যে এই মিয়া মিউজিয়াম বঙালী মিউজিয়াম চব বাদ দিয়ক পাৰিলে আলু আৰু পিঁয়াজৰ মিউজিয়াম স্থাপন কৰক খুব উপযুক্ত সময়ত উপযুক্ত কথা কৈছে আজি জোৰাকৈ পিঁয়াজ কিনিব লগা হৈছে জোৰা হিচাপে আলু কিনিব লগা হৈছে জোৰা হিচাপে ইয়াতকৈ দুৰ্ভাগ্যৰ কথা ইয়াতকৈ বেয়া দিন আৰু অসমবাসীৰ কাৰণে আহিব পাৰেনে আপোনাৰ যিটো ডিমাণ্ড সেইটো থাকিব নাথাকে যে মিয়া সংগ্ৰহালয় স্থাপন কৰিব লাগে সেইটো আপোনাৰ ডিমাণ্ড টুইষ্ট কৰিছে অফিচিয়েল প্ৰস্তাৱ হ'ল চহৰ চাপৰি কলা কৃষ্টি সংস্কৃতি সংৰক্ষণ কৰিবলৈ এটা সংগ্ৰহালয় স্থাপন কৰিব লাগে প্ৰথমে চৰকাৰে সিদ্ধান্ত লওক সংগ্ৰহালয় স্থাপন কৰিব লাগে নাই এই 70-80 লাখ মানুহ 3.5 কোটি মানুহৰ এটা অংগ হয়নে নহয় এই 70-80 লাখ মানুহে অতীজৰ পৰা নিজকে অসমীয়া বুলি পৰিচয় দি আহিছে তাৰপিছত মোৰ যিটো ব্যক্তিগত মতামত যে মিউজিয়ামটোৰ নামটো মিয়া সংগ্ৰহালয় দিয়া হওক সেইটো আহিব সেকেন্ডাৰী প্ৰথম মিয়া সংগ্ৰহালয় স্থাপন কৰা হওক মানে তেওঁলোকে সিদ্ধান্ত লওক স্থাপন কৰিব নাই এণ্ড আই ষ্টেণ্ড বাই হোৱাট এভাৰ আই ছেড আপোনাৰ ডিমাণ্ডটো থাকিবনে সংগ্ৰহালয় স্থাপন কৰিব নাই সেইটো আগতে কওক তেওঁলোকে মই আই ষ্টেণ্ড বাই মাই ডিমাণ্ড আই ষ্টেণ্ড বাই ইমান দিন 30-40টা বছৰ মিয়া শব্দ মই দিছোঁনে মোৰ সৃষ্টি নহয় এইটো অসমৰ মূলসুঁতিৰ একাংশ সাম্প্ৰদায়িক মনোভাৱাপন্ন মানুহ একাংশ সংগঠন একাংশ ৰাজনৈতিক সংগঠন তেওঁলোকে 40টা বছৰে এই মিয়া শব্দ ব্যৱহাৰ কৰি আছে প্ৰথমবাৰৰ বাবে মই উচ্চাৰণ কৰিছোঁ ইয়েছ আই এম এ মিয়া আপোনালোকে তুচ্ছাৰ্থত ব্যৱহাৰ কৰে ইয়েছ আই এম এ মিয়া আই এম এ অসমীয়া হুৱেৰ ইজ দ্য হাৰ্ম ডিমাচা অসমীয়া হয়নে নহয় কাৰ্বি অসমীয়া হয়নে নহয় চাহ জনগোষ্ঠী অসমীয়া হয়নে নহয় তেওঁলোক অসমৰ এটা অংগ হিচাপে যদি তেওঁলোকে নিজৰ জনগোষ্ঠীয় পৰিচয় ৰাখিব পাৰে তোমালোকে দিয়ে ঘৃণনীয় শব্দটোকে লৈ আমি এটা জনগোষ্ঠীয় পৰিচয় দিয়া আপত্তি ক'ত কিহৰ কাৰণে এলাৰ্জি এইবোৰ হ'ল অতি আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এটা প্ৰত্যাহ্বান জনাইছোঁ তেওঁ অতি প্ৰভাৱশালী মন্ত্ৰী মিয়া শব্দটো যদি তেওঁৰ কাৰণে খুবেই এলাৰ্জিক হয় যে এইটো বেয়া শব্দ ইউজ কৰিব নালাগে আচলতে মিয়া শব্দৰ অৰ্থ হ'ল ছাৰ বা মহাশয় বা ডাঙৰীয়া আৰু এই 70-80 লাখ মানুহ যদি ভাৰতীয় হয় তেওঁলোক যদি সংবিধান প্ৰদত্ত সকলো অধিকাৰ তেওঁলোকে পাই আছে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু মিয়া শব্দটো যদি এলাৰ্জিক হয় যদি বেয়া শব্দ হয় মই এজন মিয়াৰ মুখেৰে উচ্চাৰণ কৰিলে যদি বেয়া হয় তেওঁলোকৰ শুনিবলৈ যদি বেয়া লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ আজি এই মুহূৰ্তৰ পৰা অসমত যাতে দ্বিতীয়বাৰ কোনো মিয়া শব্দ উচ্চাৰণ নকৰে তেওঁলোকৰ মুখেৰেও যাতে নোলায় কাৰো মুখেৰে যাতে নোলায় তেওঁলোকে কৈ দিছে যে আগন্তুক 2021 যি বিধানসভা নিৰ্বাচন আছে এজনো মিয়া বিধায়ক জিকি আহিব নোৱাৰিব বুলি কৈছে সংবিধান সংশোধন কৰি লওক না ভাই প্ৰথমে সংবিধান প্ৰদত্ত অধিকাৰ এইবোৰতো ফটাডুল বুজোৱা এইবোৰ এমটি ভেছেল চাউণ্ডছ মাছ কৰক নাপাইলে আই চেলেঞ্জ হিম আৰু এটা কথা কৈছে যে আপুনি ক'লে মিয়া সংগ্ৰহালয় লাগে এজনে ক'লে বঙালী সংগ্ৰহালয় লাগে আগতে আপুনি যিটো আপুনি টুইট কৰিছিলে আগতেও দিছ ইজ দ্য বিগিনিং এইটো প্ৰস্তাৱ মই স্থায়ী সমিতিত দিছিলোঁ তাত ক'তো মিয়া সংগ্ৰহালয় কৈছে মোক শেষ কৰিব দিয়ক অফিচিয়েল যি ডকুমেণ্ট ক্লিক টু দ্য অফিচিয়েল ডকুমেণ্ট মোৰ যিটো চৰকাৰী চিঠি মিয়া সংগ্ৰহালয় নহয় মোৰ এটা ব্যক্তিগত অভিমত লৈ পেলাই ইমান হুলস্থুল কৰা কাৰণ কি ইমান তেওঁলোকৰ একো ইছ্যু নাইকিয়া হৈ গ'লনে
তেওঁ ইমান দক্ষ মন্ত্ৰী আজি একো ইস্যু বিচাৰি পোৱা নাই শ্বেৰমান আলীৰ এটা ব্যক্তিগত মন্তব্য আই এম অলছ এ চিটিজেন অফ ইণ্ডিয়া এণ্ড আই এনজয়জ দ্য ৰাইট অফ ফ্ৰীডম অফ স্পীচ গেৰাণ্টেড বাই মাই কনষ্টিটিউশ্যন মোৰ সংবিধানে মোক বাক স্বাধীনতা দিছে মোৰ এটা ব্যক্তিগত অভিমত লৈ তোমালোকে নামানা সেইটো কৈ দিয়া কিয় নামানিবা সেইটো কৈ দিয়া স্পিকিং অৰ্ডাৰ উলিয়াই দিয়া প্ৰথম কথা যে মিয়া সংগ্ৰহালয় বনাম বনোৱাৰ পিছত আহিলে স্থান আৰু নাম তাৰপিছতহে আহিব টেক ডিচিজন ফাৰ্ষ্ট তেওঁ কৈছে যে এখন বিধানসভা আসন নহয় তয়ো বহ ময়ো বহিম এইটো কম্পিটিশ্যনৰ যুগ নহয় গতিকে এইবিলাক একো মন্তব্য নকৰোঁ আপুনি ৰাজনীতিত জিকি যাব জয়ী হৈ যাব কি তৈব মই বুজা নাই কৈছে যে এখন বিধানসভাৰ আসন নহয় যে এফালে তই বহিলে এফালে মই বহিম মানে দুখন চকী আছে মানুহ তিনিজন তেনেকুৱা মানে সংগ্ৰহালয়টো আপোনালোকে তেনেকুৱা বুলি ভাবিছে গতিকে তেওঁ কৈছে যে এইটো কম্পিটিশ্যনৰ যুগ নহয় এফালে তৈব এফালে মইব তেওঁ যিটো বুজাব খুজিছে তাৰমানে বিভিন্ন জনগোষ্ঠীৰ আছে তাৰ কাষতে চৰ চাপৰি মানুহখিনিৰো থাকিব লাগে সেইটো এটা কম্পিটিশ্যন তেনেকুৱা নেকি অৰ্থটো তেওঁক মই স্পষ্টীকৰণ দিব কৈছোঁ প্ৰত্যাহ্বান জনাইছোঁ প্ৰথমে স্পষ্টীকৰণ দিয়ক এই চৰ চাপৰি ৭০-৮০ লাখ মানুহক তথাকথিত মিয়া মানুহক অসমীয়া বুলি ভাবেন নাই আপোনালোকে যিসকলে অতীজৰে পৰা নিজকে অসমীয়া বুলি পৰিচয় দি আহিছে অসমীয়া কলা কৃষ্টি সংস্কৃতি গ্ৰহণ কৰিছে অসমীয়া জাতিত জিন যাবলৈ অপৰাকাৰ্য কৰি আছে যি ৭০ লাখ মানুহৰ অতীজৰে পৰা অসমৰ অৰ্থনীতিত প্ৰভূত অৰিহণা আছে অসমৰ নিৰ্মাণ ক্ষেত্ৰত প্ৰভূত অৰিহণা আছে প্ৰথমে স্পষ্টীকৰণ দিয়ক তেওঁলোক অসমীয়া জাতিৰ অংগ হয় নে নহয় তেওঁ লগতে কৈছে যে ইছলামিক সভ্যতাৰ যদি কিবা এটা আপুনি সংগ্ৰহ কৰিবলৈ যদিহে আপুনি জনালে হয় তেতিয়াহ'লে তেওঁলোকে সেইটো কথা চিন্তা কৰিলে হয় কিন্তু এইটো কথা তেওঁলোকে চিন্তা নকৰে কেতিয়াও নহয় বুলি কৈছে তেওঁ চাওক দুমুখীয়া ইছলামিক এফালে তেওঁ কৈ আছে ভাৰত ধৰ্ম নিৰপেক্ষ ধৰ্ম সম্পৰ্কীয় আমি কোনো কাম নকৰোঁ ইছলামিক সভ্যতা বুলি ক'লেই ধৰ্ম ৰিলেটেড হৈ যায় এটা সম্প্ৰদায়ৰ প্ৰতি ইমান ঘৃণা সেই সম্প্ৰদায়টোৰ ধৰ্মটোক এফালে তেওঁ কয় মাদ্ৰাছাত ধৰ্মীয় শিক্ষা নচলিব আনমুখেদি তেওঁ কয় যে ইছলামিক সভ্যতাৰ কাৰণে কৰিম ৰাইজে বিচাৰ কৰিব এইবোৰ আৰু মই বিশেষ নকওঁ কি ক'ব বিচাৰিব আপুনি হিমন্ত বিশ্বক স্পষ্টকৈ হিমন্ত বিশ্ব শৰ্মাক মই এটাই আহ্বান জনাইছোঁ আপুনি মই যিমান দূৰ পাইছোঁ আপুনি অতি দক্ষ মন্ত্ৰী যথেষ্ট চতুৰ যথেষ্ট বিচক্ষণতা আছে অসমৰ ৩.৫ কোটি মানুহ আপুনি বিচাৰক বা নিবিচাৰক অতীজৰে পৰা এই অসমত ভাতৃত্বৰ বন্ধনেৰে বান্ধ খাই তেওঁলোক মিলাপ্ৰীতিৰে আছে আৰু অনাগত শ বছৰ জুৰি তেওঁলোক ইয়াতে থাকিব দুদিনীয়া ৰাজনীতিৰ কাৰণে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া ঘূণে ধৰাকৈ বৃহত্তৰ অসমৰ ক্ষতি হ'ব পৰাকৈ আপুনি কোনো কাম নকৰিব অন্যথাই আপোনাক ইতিহাসে কলংকিত নায়ক হিচাপে চিহ্নিত কৰিব আপোনাৰ যথেষ্ট টেলেণ্ট আছে মই আহ্বান জনাইছোঁ আজিৰ পৰাই এই ঘৃণনীয় ৰাজনীতি বন্ধ কৰক আৰু এটা কথা কৈছোঁ শেষ প্ৰশ্নটো যে যদি সংগ্ৰহালয়টো স্থাপন কৰে আপোনালোকৰ যিখন ইয়াত আছে সেইখনৰ মতে যদি সংগ্ৰহালয়টো স্থাপন কৰে আপোনাৰ মতে কৈছে আপোনাৰ যিটো নিজা ভাৱ সেইটো কৈছে যে মিয়া সংগ্ৰহালয়ৰ নাম ৰাখিব লাগে যদিহে তেওঁলোকে নাৰাখে গতিকে আপুনি আকৌ অপ'জ কৰিবনে নকয় যে চাওক মই প্ৰথমে কৈছোঁ এইটো মোৰ ব্যক্তিগত অভিমত এই মিয়া জনগোষ্ঠীত অকল মই আছোঁ নে ৭০ লাখ মানুহ আছে মই এটা অপিনিয়ন ক্ৰিয়েট কৰিবলৈ এইটো দিছোঁ যদি ৭০ লাখ মানুহৰ বেছিভাগে কয় যে নাই মিয়া নামটো নালাগে আমাক বহুতে বিৰোধ কৰি আছে নহ'ব এইটো চৰকাৰে যদি কয় তহঁতে ৭০ লাখ মানুহ হ'লেও আমি এইটো মিয়া নামটো নিদিওঁ এইটো কেনেকৈ হ'ব গতিকে কিন্তু মোৰ ব্যক্তিগতভাৱে মোৰ অপিনিয়ন সদায় থাকিব যে এই জনগোষ্ঠী মিয়া নামেৰে বৃহত্তৰ অসমীয়া জাতিৰ মিয়া জনগোষ্ঠী হিচাপে পৰিচিত হওক আৰু সংগ্ৰহালয়ৰ নামো মিয়া সংগ্ৰহালয় হওক দিছ ইজ মাই পাৰ্চনেল অপিনিয়ন মোৰ সম্পূৰ্ণৰূপে ব্যক্তিগত অপিনিয়ন এইটো আৰু যদি কোনোবাই নিবিচাৰে তেতিয়া সেইটো নিজে যদি মই অকলে অথৰিটি নহয় এই ৭০ লাখ মানুহৰ বেছিভাগ মানুহে দল সংগঠন তেওঁলোকে যদি ৰিজেক্ট কৰে নহ'ব